পাব নালাগে এনেকুৱা বিভিন্ন নীতি শিক্ষা দিছে আৰু গোটেই কথা বতৰাবোৰ আমি দেখিছো যে কৈ আছে যে কেতিয়াবা কোনোবাই নিয়তিক দুখ দিয়ে, কেতিয়াবা কুঁৱলীক দুখ দিয়ে, কোনোবাই চালকে আগদিনাখন সুৰাপান কৰিছিলে নেকি তাক লৈ তেওঁলোকে CID তদন্তৰ নিচিনা চলায়। গতিকে সেই কথা বতৰাবিলাক দেখি আছো। কিন্তু আমি ঘটনাস্থলীত থকাৰ পৰা দেখিছো যে মূল দুটা কাৰণৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল। কিন্তু সেই দুটা কথা চৰকাৰে কোনো কাৰণত নকয়, প্ৰশাসনেও নকয়, চৰকাৰেও নকয়। কাৰণ এই ঘটনাস্থলীত আমি থাকি তাৰ প্ৰত্যক্ষদৰ্শী বা তাত গাড়ী যেতিয়া তাত পৰি আছিল, গাড়ী দুখন, ট্ৰাকখন আৰু বাছখন, তেতিয়া আমি তাৰ ওচৰলৈ গৈ নিজ চকুৰে দেখিছো যে বাছখন বাওঁফালে নিজৰ গতিত গৈছিল। যিখন বাছ পিকনিক খাবলৈ গৈছিলে, চক্ৰপাণী নামৰ বাছখন, যিখন দুৰ্ঘটনাত পতিত হ'ল, দেৰগাঁও থানাত আছে, সেই বাছখন বাওঁফালে আছিলে নিজৰ স্থানত। যদিও কোৱা হৈছে কুঁৱলীৰ কাৰণে এক্সিডেণ্ট হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, কিন্তু কুঁৱলীৰ থকাৰ পাছতো প্ৰায় 150 মিটাৰ বাছখনে সুকলমে আৰু এক্সিডেণ্ট হোৱা ঠাইলৈকে নিজৰ ছাইডত বাওঁফালে গৈ আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে চালকজনে মদ খাইছিলে। বহুতে কোৱাত দেখিছো আমি যে মদ খাই আছিলে, কিন্তু মদ খাই আছিলে নাছিলে সেইটো আমি নাজানো। মদ খোৱাটো এটা দুৰ্ঘটনাৰ কাৰক হ'ব পাৰে, কিন্তু মদ খালেও ড্ৰাইভাৰজনে নিজৰ ছাইডতে আছিলে, কুঁৱলী হলেও নিজৰ ছাইডতে 150 মিটাৰ আগুৱাই গৈছিলে। কিন্তু বিপৰীত দিশৰ পৰা অহা ৰং ছাইডত অহা ট্ৰাকখন, সেই ট্ৰাকখনে খুন্দা মাৰিছিলে। কিন্তু আশ্চৰ্যজনকভাৱে সেই কথাটো এতিয়া পুলিচেও নকয়, প্ৰশাসনেও নকয়, চৰকাৰেও নকয়। কিয় নকয়? সেই গাড়ীখনত আছিল কয়লা। মূল কথাটো হৈছে আমি ইমান দিনে কৈ আহিছো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যে অসমত ব্যাপক ৰূপত কয়লাৰ সিন্ডিকেট চলি আছে। ব্যাপক ৰূপত কয়লাৰ সিন্ডিকেট চলি আছে। ইয়াত চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে। 3জন মূল মানুহৰ নেতৃত্বত আজি দীৰ্ঘদিনে কয়লাৰ সিন্ডিকেট চলি আছিল। গোবিন্দ ছেত্ৰী, বি গণেশ আৰু সুনীল গুৰুং। এই 3জন মানুহ আমি সকলোৱে জানো, অসমৰ মানুহ সকলোৱে জানে যে তিনিচুকীয়াত থাকি বাহৰ পাতি লৈছে, বিয়াগুম কনভয় লৈ ঘূৰি ফুৰে, PS লৈ ঘূৰে, চৰকাৰৰ বৰঘৰৰ মানুহ। গোবিন্দ ছেত্ৰী, সুনীল গুৰুং আৰু বি গণেশ, এই 3জন। আৰু 2জন মানুহ আছে, ৰুচি শৰ্মা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিজৰ ভতিজা, তেওঁলোক আছে। গতিকে এই মানুহবিলাকে চলাই আছিল আৰু এই গোটেই কথাটো বাৰম্বাৰ কৈ থকাৰ পিছতো তেওঁলোকে কিন্তু চৰকাৰে কেতিয়াও ব্যৱস্থা নললে, যাৰ কাৰণে আচলতে ৰাতিপুৱা পুৱতি নিশা আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সদায় পুৱতি নিশা অবৈধ কয়লা পৰিবাহী গাড়ীবিলাক পলায়। আৰু পলোৱা গাড়ী এখনে কেতিয়াও দিক বিদিক সোঁবাও নাচায়। এজন মানুহে হওক বা এখন গাড়ীয়ে হওক যেতিয়া পলায়, পলোৱা গাড়ী এখনে যিকোনো ঘটনা সংঘটিত কৰে। আৰু দেৰগাঁৱৰ ঘটনাটো সংঘটিত কৰিছিল তেনেকুৱা পুৱতি নিশা পলৰীয়া এখন গাড়ীয়ে। সেই কথাটো আমি বাৰম্বাৰ কৈ আহিছো আৰু আমি প্ৰমাণ সহকাৰে কৈ আহিছো যে কয়লাৰ গাড়ীখন এতিয়াও যদি আপোনালোকে যায়, সেই গাড়ীখন ঘটনাস্থলীৰ পৰা কিছু দূৰত পৰি আছে কয়লাৰ গাড়ীখন, আৰু তাতে কয়লাখিনি আনলোড কৰি থোৱা আছে। কিন্তু আশ্চৰ্যজনকভাৱে সেই গাড়ীখনৰ নাম্বাৰ AS01PC0648, গাড়ীখনৰ মালিক হৈছে আব্দুল বাৰিক আৰু চালকজন মালিকৰ পুত্ৰ নুৰ আলম আছিল। তেখেত চিতাতে মৃত্যু হৈছে। আৰু সেই গাড়ীখন ভাড়ালৈ লৈছিলে জমিৰ আলী নামৰ কয়লা ব্যৱসায়ীগৰাকীয়ে। এই কথাটো এতিয়ালৈকে ৰাজহুৱা হোৱা নাই, আমি আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিছিলো। কয়লা মাফিয়াজনৰ নাম হৈছে জমিৰ আলী। জমিৰ আলী নামৰ মানুহজনে AS01PC0648 এই গাড়ীখনত তিনিচুকীয়া লিডুৰ 7 নং ঝৰ্ণা বস্তিৰ পৰা কয়লা আনিছিল। ইয়াত এতিয়া বিভিন্ন ধৰণে আমি দেখিছো পুলিচে বহু সময়ত ভুৱা মিছাকে কিছুমান কথা কৈছে, SB এণ্টাৰপ্ৰাইজ কৈছে, কেতিয়াবা আকৌ ওলোটা কথা এটা কয়। আৰু আশ্চৰ্যজনকভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে আপোনালোকে জানে যে 3 জানুৱাৰী পুৱতি নিশা 4:30 বজাত ঘটনা সংঘটিত হৈছিলে, আৰু 2 জানুৱাৰীৰ দিনাখন আবেলি 5 বজাত তেওঁলোকৰ যিখন UA বিল বুলি কয়, UA বিল যিখন অনলাইনত UA বিল পায়, UA বিলখনত উপলব্ধ আছিল 56.53 টন কয়লা লৈ SB এণ্টাৰপ্ৰাইজৰ পৰা 2 জানুৱাৰী আবেলি ৰাওনা হৈছিল কয়লা গাড়ীখন। আৰু সেই তথ্যটো আগতে আছিল এক্সিডেণ্ট হোৱাৰ আগলৈ, কিন্তু এক্সিডেণ্ট হোৱাৰ পাছত তেওঁলোকে লগালগ এইটো সলনি কৰি দিলে। সলনি কৰি তেওঁলোকে কি কৰিলে যে অজয় কুমাৰ মণ্ডল নামৰ মানুহজনৰ নামত GST আছিল, ভুৱা GST। যেতিয়া ধুবুৰীৰ সাংবাদিকে গৈ অজয় কুমাৰ মণ্ডলক সুধিলে যে আপুনি কয়লা আনিছে নেকি,
আপোনাৰ নামত যে GST চালান লৈ এখন গাড়ীত কয়লা আনিছিলে, কয়লা গাড়ীখন এক্সিডেণ্ট হ'ল, তেতিয়া অজয় কুমাৰ মণ্ডলে ক'লে যে মইতো কয়লা ব্যৱসায়ীৰ লগত কোনো কাৰণত জড়িত নহয়, আৰু এই গাড়ীখন কেনেকৈ আহিছে কি আহিছে নাজানো, মই গেছ এজেঞ্চিৰ ব্যৱসায় কৰোঁ। আৰু গোটেই কথাবোৰ পোহৰলৈ অহাৰ পিছত তেতিয়া তেওঁলোকে সেইদিনাখন, যিদিনা ঘটনা সংঘটিত হৈছে 3 জানুৱাৰীৰ পুৱতি নিশা 4:30 বজাত, তেওঁলোকে সেইদিনা দিনৰ 2 বজাত বেলেগ এখন ইউএ বিল বনাই দিলে। সেই বিলখনত একেই SB কনষ্ট্ৰাকশ্যনৰ পৰা অহা দেখুৱাইছে, SB এণ্টাৰপ্ৰাইজৰ পৰা অহা দেখুৱাইছে, আৰু তেওঁলোকে তাত চাব যে ৱেটটো কমাই দিলে। তাত তেওঁলোকে 29.56 টন অহা দেখুৱাইছে। একচুৱেল বিলখন আছিলে আপোনাৰ 2 জানুৱাৰী আবেলি 5 বজাত। আপুনি অনলাইনত যদি চাই এতিয়া উপলব্ধ আছে। 2 জানুৱাৰী আবেলি 5 বজাত আছিলে 56.53 টন কয়লা লৈ SB এণ্টাৰপ্ৰাইজৰ পৰা এই AS01 PC0648 নামৰ ট্ৰাকখন ৰাওনা হৈছিলে। আৰু সেই গাড়ীখন আহি 3 জানুৱাৰী 3:30 বজাত এই যাত্ৰীবাহী পিকনিকলৈ যোৱা বাছখনত খুন্দা মাৰিছিলে। আৰু খুন্দা মৰাৰ পিছত তেওঁলোকে যেতিয়া মানে এইটো কথা আপোনালোকে স্পষ্ট হওক যে এনেকৈ আচলতে বিভিন্ন মানুহৰ নামত, হয়তো আপোনাৰ মোৰ নামৰ GST নাম্বাৰ ইউজ কৰি আপোনাৰ মোৰ নামতো ভুৱা বিল লৈ কয়লাৰ চোৰাং গাড়ী আহি থাকে। ঘটনাটো সংঘটিত হ'ল কাৰণে কথাটো পোহৰলৈ আহিলে। যেতিয়া ঘটনা সংঘটিত হ'ল, আমি গৈ থিতাতে পালোঁ, আপোনালোকৰ সাংবাদিকসকলে যেতিয়া থিতাতে পালে, গোটেই কথাটো যেতিয়া পোহৰলৈ আহিলে, তেতিয়া তেওঁলোকে কথাটো চেঞ্জ কৰি দিলে আৰু বেলেগ এখন বিল বনাই দিলে। নতুন বিলত তেওঁলোকে আপোনাৰ 3 জানুৱাৰী 4:30 বজাত এক্সিডেণ্ট হৈছে, সেইদিনা বিয়লি 2 বজাত প্ৰস্তুত হৈছে এই বিলখন। সেই বিলখনত 29.19 টন দেখুওৱা হৈছে, মানে 29.19 টন দেখুওৱা হৈছে। আৰু কাৰণ কেলে দেখুৱাইছে আপোনালোকে চাব যে 14 চকাৰ গাড়ীত 14 চকাৰ যিবিলাক গাড়ী আপোনাৰ এইটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে, ইয়াত যদি আপোনালোকে চাই, ইয়াত 2 নম্বৰ কলমটোত যদি চাই, 3 axle rigid truck, 2 tires on front axle and 8 tires on rear tandem 2/8। তাৰমানে এখন 14 চকা, আগত 2টা, মাজত 4টা আৰু পিছত 14 চকা। তাত চাওক আপোনালোকে ইয়াত 28.5, তাৰমানে 28.5 টনহে আনিব পাৰে। এইটো ৰুলছ, হাইকোৰ্টৰ যিটো ৰুলছ আছে, মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে, এইটোত আপোনাৰ 28.5 টনতকৈ বেছি একো সামগ্ৰী আনিব নোৱাৰে 14 চকীয়া বাহনত। কিন্তু এই 14 চকীয়া বাহনখনত আপোনাৰ অত্যাধিক বোজা কঢ়িয়াই অনা হৈছিলে। সেই আপোনাৰ এই অত্যাধিক বোজা কঢ়িয়াই অনা গাড়ীখনত আমি আগতে কৈছোঁ যে 56.53 টন অনা হৈছিলে। পৰিবহণ বিভাগৰ লগত আমি আগৰ পৰা কৈ আছোঁ যে কয়লা গাড়ীবিলাকে MVI আৰু DTO বা পৰিবহণ ট্ৰান্সপৰ্ট কমিশ্যনাৰৰ লগত তেওঁলোকৰ একদম সুন্দৰ মিত্ৰিয়ালি, কোনো গাড়ী নধৰে। 28.5 টন যিটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট হাইৱেৰ ৰুলছত আছে, কিন্তু তেওঁলোকে প্ৰতিখন গাড়ীত 56 আনে। মই আৰু এটা দেখাইছোঁ, যোৱাকালি আৰু এখন গাড়ী এক্সিডেণ্ট হৈছে, আপোনালোকে জানে যে একে ঠাইতে যিখন গাড়ী এক্সিডেণ্ট হৈছে সেই গাড়ীখনৰ মই চালানখন দেখাইছোঁ যোৱাকালি। এইখন যদি আপোনালোকে চাই যে গাড়ীখনৰ নাম্বাৰ হৈছে RJ19GH3529, এইখন কালি একে ঠাইতে এক্সিডেণ্ট হৈছে। এই গাড়ীখনতো আপুনি যদি চাই কিমান আছিল চালানখনত, 56.02 টন, সেইখনতো 56.53 টন আছিল এক্সিডেণ্ট হোৱাখনত। আৰু যোৱাকালি যিখন গাড়ী এক্সিডেণ্ট হৈছে সেই গাড়ীখনো 56.02। কিন্তু মই আপোনালোকক আকৌ দেখুৱাইছোঁ, এই ৰুলছটোত স্পষ্টকৈ লিখা আছে যে 28.5 টন তাতকৈ কোনো কাৰণত আনিব নোৱাৰে। আৰু এই কথা বতৰাবোৰ আপোনালোকে যদি চাই যে যদি আনে কি হ'ব, এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইনত ধুনীয়াকৈ লিখা আছে। এইখন আপোনালোকে যদি চাই যে ইট ষ্টেটছ ডেট এনি ট্ৰাক ডেট exceed 10% of its permissible limit would be fined rupees 20,000 for the first ton and rupees 2,000 for every subsequent ton। ধৰাৰ লগে লগে 20,000 আৰু প্ৰতি আপোনাৰ টনত তেওঁলোকে 2,000কে, মানে মোটামুটি
যদি 56 টন আছে তেতিয়াহ'লে 50,000 পৰা 60,000 টকা ফাইন হ'ব লাগে প্ৰত্যেকখন গাড়ীত। কিন্তু এনেকুৱা অবাধে প্ৰতিদিনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আহি আছে। এইবিলাক কোনো নীতি নিয়ম নামানে। আৰু দ্বিতীয়তে আপোনালোকে জানে যে এই গোটেই ঘটনাটো সংঘটিত হ'ল দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি। আৰু এই যে হিচাপতকৈ বেছিকৈ আনে আৰু গাড়ীখন এক্সিডেণ্ট হোৱাৰ লগে লগে 48 ঘণ্টাৰ ভিতৰত 2খনকৈ বিল সলনি কৰিবলগীয়া হ'ল। এই গোটেই কথা বতৰাবোৰ পোহৰলৈ আহিব বুলিয়ে বা যিজন কয়লা মাফিয়া জমিৰ আলী, তেওঁৰ বিজেপিৰ ডাঙৰ ডাঙৰ নেতাৰ লগত সম্পৰ্ক। আমি গোটেই কথা বতৰাবিলাক ইতিমধ্যে খবৰ লাভ কৰিছো যে বিজেপিৰ ডাঙৰ নেতাৰ লগত তেওঁ কোনেও হিলাব নোৱাৰে। তেওঁ আহি মানুহ পঠিয়ালে দেৰগাঁও থানাত, তেওঁৰ চামচা আহি বহি ল'লেহি আৰু পুলিচে একো কথা নকৰে, গাড়ী নাম্বাৰো নিদিয়ে, একো নকৰে। আৰু ৰাতিৰ ভিতৰতে খালি সলনি কৰিছে 56 টনৰ পৰা 28 টন কৰি ৰাতিৰ ভিতৰতে ইউএ বিল বনোৱাত ব্যস্ত হৈ গ'ল পুলিচ। আৰু পুলিচে একো, এতিয়া আপুনি দ্বিতীয় সোধক, একো নকৰে। আপোনাক ক'ব বাছখনৰ কথা ক'ব, যিখন বাছ যাত্ৰীবাহী বাছ, সেই বাছখনৰ ফিটনেছ নাই বুলি ক'ব। সেই বাছখনৰ চালকজনে আগদিনাখন নিশা মদ খাইছিলে বুলি ক'ব। সেই বাছখন কুঁৱলীত কিয় ৰাতিপুৱাই পিকনিকলৈ গৈছিলে বুলি ক'ব। কিন্তু ট্ৰাকখনৰ কথা শুনক, একো নকয়। কাৰণ ট্ৰাকখনত কয়লা আছিল, কয়লা অনা মানুহজন জমিৰ আলী, তেওঁৰ বিজেপিৰ তাৰ স্থানীয় ৰাজু আলী বা আন বহুত ডাঙৰ ডাঙৰ নেতাৰ লগত তেওঁৰ সম্পৰ্ক আছে। সেইকাৰণে সেই গাড়ীখনৰ কথা নকয়। এতিয়া আমাৰ ক'বলগীয়া কথাটো হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ দুৰ্ঘটনা হোৱাৰ দিনা সংবাদ মাধ্যমৰ সন্মুখলৈ আহি কৈছে যে কুঁৱলীত কিয় যাব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন, 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কেৱল বাছখনে গৈছিল নেকি? আৰুতো গাড়ী গৈছিল। সেই কুঁৱলীৰ পৰা মুহূৰ্তটোতে নাইট ছুপাৰবিলাক গৈ আছিল, অহৰহ গাড়ী গৈ আছিল। বাকীটো কোনো গাড়ী, মুখ্যমন্ত্ৰীৰ মতেতো চব গাড়ী পথাৰত বাগৰি পৰিব লাগিছিল সেই কুঁৱলী মাৰি থকাৰ কাৰণে, তো হোৱা নাই। নিৰ্দিষ্ট 2খন গাড়ী হৈছে। গতিকে এই কথাটো কেৱল কুঁৱলীৰ কাৰণে সংঘটিত হৈছে বুলি কৈ কয়লা মাফিয়াক ৰক্ষণাবেক্ষণ দিয়া যিটো চক্ৰান্ত, এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰো। আমি আকৌ কৈছো যে কুঁৱলী এটা কাৰক হ'ব পাৰে। এটা ঘটনা এটা যেতিয়া সংঘটিত হয় তেতিয়াহ'লে আমি কি কৰোঁ যে ঘটনাটো কি কাৰণে সংঘটিত হৈছিলে তাক আমি এনালাইচিছ কৰোঁ আৰু আমি চাওঁ যে তাৰ কাৰকবোৰ কি, কাৰণবোৰ কি, আৰু সেইবিলাক ফহিয়াই ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি সতৰ্কতা অৱলম্বন কৰোঁ বা যিবিলাক দোষী তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওঁ। কিন্তু আমি দেখিছো যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা সৌহিদিনা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মৃতকৰ পৰিয়ালৰ ওচৰলৈ গৈছে, যে তেওঁলোকে ধূপ জ্বলাইছে, কৈছে আমি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছো, বা পৰিয়ালৰ ওচৰত কৈছে যে চালকজনে মদ খাইছিল, আপোনালোকে চাব লাগিছিল, কুঁৱলীত ইমান দূৰলৈ যাব, এইবিলাক নীতি শিক্ষা দিছে। কিন্তু আমি কৈছো যে প্ৰকৃতাৰ্থত যদি এই 12জন মানুহৰ আত্মাৰ সদগতি হ'বলৈ হয় তেতিয়াহ'লে নাম্বাৰ 1 জমিৰ আলীক গ্ৰেপ্তাৰ কৰিব লাগিব। কয়লা মাফিয়া জমিৰ আলী, যি ভুৱা চালানত, যি আমি ইতিমধ্যে আপোনালোকক দেখুৱালো কেনেকৈ ভুৱা চালান আৰু অতিৰিক্ত বুজালৈ সকলো নীতি নিয়ম জলাঞ্জলি দি কয়লা আনিছিল, এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু তেতিয়াহে আচলতে এই মৃতকৰ আত্মাই সদগতি পাব, পৰিয়ালকেইটাই ন্যায় পাব। এক আৰু দ্বিতীয় কথা, আপোনালোকে জানে যে সংবাদ মাধ্যমত ইতিমধ্যে এইবিলাক কথা প্ৰচাৰ হৈ আছে যে ক'ৰ পৰা কয়লাবিলাক আনিছিল, এছ বি এণ্টাৰপ্ৰাইজ বুলি কোৱা হৈছে। কিন্তু আপোনালোকক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দায়িত্ব সহকাৰে কৈছো যে SB এণ্টাৰপ্ৰাইজৰ নামটো ব্যৱহাৰ কৰা হৈছে, কাৰণ আপোনালোকে জানে লিডুত 60ৰ পৰা 70টা কোক ইণ্ডাষ্ট্ৰী আছে। গতিকে তাৰে কেৱল 6ৰ পৰা 7টাহে বৈধ, মানে 10% কোক ইণ্ডাষ্ট্ৰীহে বৈধ, বাকীবিলাক চব অবৈধ। আৰু এই যে আনিছিলে জমিৰ আলীয়ে, যিখিনি আনিছিল কয়লা, যিখন গাড়ী এক্সিডেণ্ট হ'ল, সেইটো আনিছিল DG এণ্টাৰপ্ৰাইজ। আমি নিজৰ মানুহ গৈ তাত লিডুত টিৰাপত যিটো কাৰ্যালয় আছে, টিৰাপৰ আপোনাৰ যিটো তেল ডিপু আছে, এই তেল ডিপুটোৰ কাষতে আপোনাৰ ইয়াৰ কাৰ্যালয়টো আছে, DG এণ্টাৰপ্ৰাইজ, তাৰ পৰা আনিছিল। আৰু আমাৰ কৃষক মুক্তি ছাত্ৰ মুক্তিৰ প্ৰতিনিধি গৈ তাত সৰজমিন তদন্ত কৰিছে, আৰু তাৰ এতিয়া DG এণ্টাৰপ্ৰাইজৰ মানুহ পলাইছে তলা মাৰি, কাৰণ সেইটো এটা অবৈধ ভুৱা। DG এণ্টাৰপ্ৰাইজৰ মালিক হৈছে দীপাংকৰ গগৈ আৰু ৰূপাংকৰ গগৈ, এই দুজন ককাই ভাই, দুইজনৰ এইটো কোক ইণ্ডাষ্ট্ৰী। আৰু আপোনালোকে জানে যে কয়লা দুই ধৰণৰ থাকে, এবিধ কেঁচা আৰু এবিধ পকা বুলি কয়। আৰু এই যিখিনি কয়লা আনিছিল, যিখন গাড়ী এক্সিডেণ্ট হ'ল, বাছক খুন্দিয়ালে, সেই গাড়ীখনৰ কয়লাখিনি কেঁচা। আৰু কোক ইণ্ডাষ্ট্ৰী এটাৰ কাম হৈছে কয়লাখিনি মানে পকাব লাগে, কয়লাখিনি তেওঁলোকে ইণ্ডাষ্ট্ৰীত সেইখিনি কৰি যে কেঁচা কয়লাখিনি পকা কৰিব লাগে। আৰু মাৰ্ঘেৰিটাৰ কয়লা গোটেই পৃথিৱীৰ ভিতৰত বিখ্যাত, কাৰণ যিটো
কোক ইণ্ডাষ্ট্ৰীবিলাকে যেতিয়া কেঁচা কয়লাটো পকা কয়লা কৰে, সেই কয়লাটোৰ ডিমাণ্ড বহুত বেছি। নহ'লেতো জানে অৰুণাচলত কয়লা পায়, মেঘালয়ত কয়লা পায়, কিন্তু মেঘালয় আপোনালোকে জানে যে অৰুণাচল মেঘালয়ত কয়লা পায়, কিন্তু ইয়াৰ যিটো মাৰ্ঘেৰিটাৰ যিটো কয়লা, য'ত 60টা কোক ইণ্ডাষ্ট্ৰী আছে বুলি কৈছো, মাৰ্ঘেৰিটাৰ লিডুৰ, সেই কয়লাটো মানে পকা কয়লাটোৰ ডিমাণ্ড বহুত বেছি, সেইকাৰণে তাক লৈ মানুহ পাগল হৈ থাকে। আৰু সেই ডিজি এণ্টাৰপ্ৰাইজে পকা কয়লা নিদি তেওঁলোকে চোৰাংকৈ কেঁচা কয়লা আনি জমিৰ আলিক বিক্ৰী কৰিছিলে। নহয়, এছবিটো হৈছে এটা, মানে তেওঁ এছবিৰ নামটো ব্যৱহাৰ কৰা হৈছে। এছবি এণ্টাৰপ্ৰাইজৰ নামত চালানখন বনাইছে, যিখন ইউএ বিল। এছবি, আপুনি যদি এতিয়া চাই পুলিচৰ ওচৰলৈ যায়, এছবি এণ্টাৰপ্ৰাইজ বুলি ক'ব, কিন্তু এছবি এণ্টাৰপ্ৰাইজৰ পৰা এই কয়লাখিনি অহা নাছিল। ডিজি, দীপাংকৰ গগৈ আৰু ৰূপাংকৰ গগৈৰ যিটো প্ৰতিষ্ঠান ডিজি এণ্টাৰপ্ৰাইজ, তেওঁলোকে চোৰাংকে কয়লাখিনি লৈ এছবি এণ্টাৰপ্ৰাইজৰ নাম ব্যৱহাৰ কৰি কয়লাখিনি দিয়া হৈছে। গতিকে এই ডিজি এণ্টাৰপ্ৰাইজৰ কথাটো আমি আপোনালোকক দায়িত্ব সহকাৰে কৈছো, যে কাৰণ আমাৰ মানুহ যেতিয়া তালৈ গৈছে তদন্ত কৰিবৰ কাৰণে, এই দীপাংকৰ গগৈ ৰূপাংকৰ গগৈ অফিচত তলা মাৰি মোবাইল চুইচ অফ কৰি পলাই দিছে, তেওঁলোক নাই। কাৰণ কিয়, আমি ইতিমধ্যে কেছ দিছো থানাত, দেৰগাঁও থানাত। কাৰণ আমি মুখ্যমন্ত্ৰী বা চৰকাৰৰ নিচিনাকে কুঁৱলী, নিয়তি, চালকে মদ খাইছিল, এই সৰু সৰু কথাবিলাকক লৈ কয়লাৰ কথাটো আমি তল পেলাব নোৱাৰো। সেইকাৰণে আমি জমিৰ আলিক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দেৰগাঁও থানাত এজাহাৰ দিছো। কিন্তু ৰহস্যজনকভাৱে দেৰগাঁও থানাত পৰহিয়ে দিয়া এজাহাৰ এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই। আমি যেতিয়া পুলিচক সুধিছো, তেওঁলোকে কৈছে আমি ওপৰ মহলক সুধি ল'ব লাগিব। মানে সাধাৰণ মানুহে অপৰাধ কৰিলে ইমিডিয়েট এজাহাৰ ৰেজিষ্টাৰ হয়, কিন্তু কয়লা মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দিলে ওপৰ মহলক নুসুধাকে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ৰেজিষ্টাৰ নহয়। আমি ইয়াত স্পষ্টকে লিখি দিছো। আৰু জমিৰ আলিয়ে ডিজি এণ্টাৰপ্ৰাইজৰ পৰা আনিছিল অবৈধ কয়লা, দুবাৰ চালান কেঞ্চেল কৰিছিল, অভাৰলোড আছিল, গোটেইখিনি কথা আমি তথ্য সহকাৰে পুলিচক দিছো, কিন্তু পুলিচে এইবিলাক নাচায়ো নলয়ো। গতিকে আমাৰ ক'বলগীয়া কথা এইটোৱে যে এই ঘটনাটোৰ যদি আচল তদন্ত হ'বলৈ হয় আৰু এই মৃতকৰ আত্মাৰ যদি সদগতি হ'বলৈ হয়, পৰিয়ালকেইটাই যদি ন্যায় পাবলৈ হয়, তেতিয়াহ'লে অবৈধ কয়লা চিণ্ডিকেটৰ কাৰণে যে এই ঘটনাটো সংঘটিত হ'ল, দিগবিদিক হেৰুৱাই পলাই অহা গাড়ী এখনে বাছত খুন্দা মাৰিলে, সেইকাৰণে যে এক্সিডেণ্ট হ'ল। আৰু আমি বাৰম্বাৰ কৈ আছো যে কয়লা গাড়ীৰ দৌৰাত্ম্য, কয়লাৰ গাড়ীৰ মানে গুৰু গোসাঁই নমনা যিটো কথা, এই কথা বতৰাবিলাকৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে ঘটনা সংঘটিত হ'ল, তাৰ কাৰণে চৰকাৰ দায়বদ্ধ। এই কথাটো আমি বাৰম্বাৰ কৈছো, আমি এজাহাৰ দাখিল কৰিছো। আৰু এতিয়া এই কথা বতৰাবিলাক আৰু জটিল হৈ পৰিছে। কিয় জটিল হৈ পৰিছে, যে আগতে মই আপোনালোকক অলপ আগত ক'লো 3জন মানুহৰ নাম, গোবিন্দ চেত্ৰী, বি গণেশ, সুনীল গুৰুং। এইকেইজন মানুহক 2 মাহৰ আগতে ৰেড মাৰিছিল ঘৰত। ৰেড মাৰাৰ পিছত কোটি কোটি টকা তেওঁলোকৰ ঘৰৰ পৰা মানে ওলাইছিল, কেছ ধন। ৰেড মৰাৰ পিছত এতিয়া নতুনকে মাৰ্কেটত মানুহ নামাই দিয়া হৈছে। এতিয়া সেইকেইজন মানুহৰ পিছত ৰাখি নতুনকে যিকেইজন মানুহ নমাইছে, এইকেইজন আৰু চাৰ। সেইকাৰণে আচলতে কয়লাৰ এই বিৰুদ্ধে একো ব্যৱস্থা নলয়। মই এজন মানুহৰ আপোনালোকক এখন ফটো দেখুৱাইছো। এই মানুহজন সঞ্জীৱ হাজৰিকা, ৰহাত ঘৰ, আৰু এইবাৰ নগাঁৱৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ দাবীদাৰ। এই মানুহজন এতিয়া আপোনালোকে সকলোকে সোধক লিডুত, এওঁ নিজে লিডুত থাকি লয়। এওঁ এতিয়া এই সপ্তাহত প্ৰতিদিনে 10ৰ পৰা 15খন কয়লা গাড়ী 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি সৰবৰাহ কৰি আছে এওঁ, সঞ্জীৱ হাজৰিকা। ৰহাৰ মানুহ, আপোনালোকে ফটোখন দেখিলে গম পাব, ডিঙিত মাৰফলাৰ, বিজেপিৰ। আৰু পীযুষ হাজৰিকা একদম ঘনিষ্ঠ মন্ত্ৰী, পীযুষ হাজৰিকা ডাঙৰীয়া একেবাৰে ঘনিষ্ঠ মানুহ। এইজন মানুহ এতিয়া এওঁৱে হৈছে এতিয়া উঠি ৰজা বহি ৰজা, আৰু এওঁৱে গোটেই কয়লাৰ এতিয়া নিয়ন্ত্ৰণ দি আছে। আৰু এওঁলোকৰ পৰা লোৱা মানুহে, এওঁলোকৰ লগত থকা মানুহেই এই কয়লাৰ আনিছিল জমিৰ আলি, আৰু তেওঁ অনা গাড়ীখনতে এই গোটেই ঘটনাটো সংঘটিত হৈছে। গতিকে এই মানুহবিলাকৰ কাৰণে এতিয়া কয়লা মাফিয়াৰ বিৰুদ্ধে কেছ দিলেও এজাহাৰ নহয় এইবিলাক মানুহ। আৰু এজন দেখাইছো মই, আৰু এজন প্ৰতাপী কয়লা মাফিয়া, আজিৰ দিনটোত কয়লাৰ লগত জড়িত অবৈধ চিণ্ডিকেট, ৰুচি শৰ্মা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নিজৰ ভতিজা ৰুচি শৰ্মা। এইকেইজন মানুহ এতিয়া নতুন মাৰ্কেটত আহিছে, নতুন মাফিয়া এই দুজন। এওঁলোকৰ এতিয়া তাত দপদপনি চলিছে। সেইকাৰণে যিমান দিলেও আমি দি আছো, এজাহাৰ দিছো, কেছ ৰেজিষ্টাৰ নহয়। এইটো আমাৰ মূল ক'বলগীয়া কথা। আৰু
দ্বিতীয় আৰু আপোনালোকক মই কালি ইতিমধ্যে কৈছো এই গাড়ীখন চাওক কালি অভাৰলোডৰ কাৰণে এইখন গাড়ী কালিৰ দিনটোত 3 তাৰিখে এটা ইমান ডাঙৰ ঘটনা সংঘটিত হৈ গৈছে কিন্তু তাৰ পিছত পুনৰ অভাৰলোড লৈ এই গাড়ীখন আকৌ কালি আহি ৰাস্তাত সোমাই পৰিলে চাওক কেপাচিটি 28.5 টন আনিছে 56.2 টন সম্পূৰ্ণ আইন কানুন একো নামানে MBI DTO এইবিলাকতো সব পকেটত প্ৰতিখন থানা RC পৰা SP লৈকে কমিশন পায় মোটা অংকৰ গতিকে কোনো একো নকয় গতিকে এনেকে আনি আছে এখন এটো একে জেগাত য'ত বাছখন আৰু ট্ৰাকখন হৈছিল এক্সিডেন্ট সেইডোখৰ জেগাতে কেইফুট মানৰ ইফাল তাতে একে গাড়ী চক এখন লাগি এনেকে ৰাস্তাত পৰি গ'ল লাগি ধৰিলে আৰু এতিয়া হয় হাত এতিয়া আপোনাৰ ধৰক কমকে আহি আছে আমি যিমান দূৰ গম পাইছো এতিয়া আৰম্ভ হৈছে কাৰণ এই মানুহজন যিজন আপোনাৰ সঞ্জীৱ হাজৰিকা বুলি কৈছো তেওঁ বিৰাট প্ৰতাপী মানুহ তেওঁৰ পিতৃ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ গাড়ী চালক আছিলে গতিকে সেই সূত্ৰে তেওঁৰ অৰুণাচলৰ লগতো এতিয়া কয়লাৰ মানে ৰমৰমীয়া তেওঁৰ সম্পৰ্ক সেইকাৰণে তেওঁক ৰখা হৈছে তেওঁৰ পিতৃ আছিলে তাত প্ৰেমা খাণ্ডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী পিতৃ তেওঁৰ গাড়ী চালক সেই সূত্ৰে তেওঁৰ গোটেই বৃহৎ সিন্ডিকেট গতিকে এতিয়া আৰম্ভণিতে আজি এসপ্তাহ হৈছে আমি যিমান দূৰ খবৰ লাভ কৰিছো লিডুৰ পৰা এসপ্তাহত 7খন 10খন গাড়ী আহি আছে সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত আৰু খুব কম দিনৰ ভিতৰতে প্ৰতিদিনে 300ৰ পৰা 400খন গাড়ী আহিব বুলি তাৰ যিবিলাক মানুহ তেওঁলোকে ধাৰণা কৰিছে তাৰমানে এই অবৈধ কয়লাৰ গাড়ীয়ে এতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ভৰি পৰিব কাৰণ তেওঁ অৰুণাচলৰ লগতো লিংক পিতৃৰ জৰিয়তে আৰু মাৰ্ঘেৰিটাত তেওঁ নিজে বহি লৈছে আৰু চৰকাৰী মানুহ গতিকে এতিয়া আৰু কিমান ঘটনা সংঘটিত হ'ব অসমৰ ৰাইজে আমাৰ উজনি অসমৰ ৰাইজে তাৰ কাৰণে এতিয়া হাজু থাকিবৰ কাৰণে আমি দাবী জনাইছো কাৰণ এই গাড়ীবিলাকৰ ওপৰত ব্যৱস্থা নলয় ঘটনা সংঘটিত হৈ গ'ল আমি ফটো সহকাৰে দিলো তথ্য সহকাৰে আপোনালোকক দিছো ঘটনাস্থলীৰ পৰা দিছো কিন্তু কোনেও একো ব্যৱস্থা নলয় চৰকাৰে একো ব্যৱস্থা নলয় গতিকে 7খন গাড়ীয়ে আহোতে যেতিয়া এখন গাড়ীয়ে 12জন মানুহ মাৰিলে আৰু কালিলৈ পৰহিলৈ যেতিয়া প্ৰতিদিনে 300ৰ পৰা 4খন গাড়ীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ গিজগিজাই থাকিব তাৰ পিছত কি অৱস্থা হ'ব আপোনালোকে এবাৰ ভাবক কাৰণ একচন নলয় আৰু আন এটা দ্বিতীয় কথা হৈছে যে দুৰ্ঘটনাৰ অন্যতম এটা কাৰণ আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছো যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ যিটো আপোনাৰ ঠিকাদাৰী প্ৰতিষ্ঠান NHIDCL নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এওঁলোকে কাম পাইছিল তাত গোটেই ৰাষ্ট্ৰীয় ঘাইপথ 2014 চনৰ পৰা সেই সময় তৰুণ গগৈ চৰকাৰ বা তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰা কাম আৰম্ভ হৈছিল আৰু 2014 চনৰ পৰা তাত যিমানবিলাক ভূমি অধিগ্ৰহণৰ নামত দুৰ্নীতি হৈছে আপোনালোকে জানে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিটো ক্ষতিপূৰণ প্ৰদানৰ যিটো বিধি সেইটো সাংঘাতিক এটা মানে লোভনীয় অফিচাৰসকলৰ কাৰণে কাৰণ ৰাতিটোৰ ভিতৰতে তাত দোকান এখন বনাই দিয়ে আৰু দোকানখন ভাঙি দিলে তাত 30-40 লাখ টকা ক্ষতিপূৰণ পায় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যদি এজোপা চাহ গছ কাটিবলগীয়া হয় তেতিয়াহ'লে 20,000 টকা ক্ষতিপূৰণ পায় গতিকে এই ভুৱা দোকান ভুৱা ঘৰ দেখুৱাৰ নামত সাংঘাতিক ধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছে আমি এইবিলাক আন্দোলন কৰিছো আগতে কৃষক মুক্তিয়ে কিন্তু কোনো ব্যৱস্থা নলয় NHIDCLৰ যিবিলাক বিষয়া আছে এই বিষয়াবিলাকৰ ওপৰত আমি বাৰম্বাৰ নাম মেনশ্যন কৰি আমি কৈ অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই যে ঘটনাটো সংঘটিত হ'ল আমি যে কৈছো দুটা কাৰণ আছে প্ৰথম কথা নিজৰ গতিত গৈ থকা বাছখনক ৰং সাইডত আহি পলৰীয়া কয়লা গাড়ীখনে মাৰিলে যিখন গাড়ী কাগজ পত্ৰ নাছিল চুৰাং গাড়ী আছিল আমি আপোনালোকক ক'লো আৰু দ্বিতীয় কথা হৈছে এই যে ৰাস্তাটো আছিলে ৰাস্তাটোত আগদিনাখন 2 জানুৱাৰী সন্ধিয়া 6 বজালৈকে শ্ৰমিকে কাম কৰি আছিলে কাম কৰাৰ পিছত আমি সদায় দেখি আছো যে NHIDCLৰ অফিচাৰবিলাকৰ মূল কাম হৈছে ক'ত কমিশ্যন ল'ব লাগে ক'ত ভুৱা ঘৰ এটা দেখাব লাগে ক'ত মাটি অকণমান বেছিকে দেখাব লাগে ক'ত দুজোপা গছ বেছিকে দেখাব লাগে ক'ত পইচা মাৰিব পাৰি এইবিলাকত ব্যস্ত কিন্তু তেওঁলোকৰ যি ৰুলছ যে বনুৱাই কাম কৰি থকাৰ সময়ত ট্ৰেফিকিঙৰ ব্যৱস্থা কৰিব লাগে প্ৰপাৰ সিগনেলৰ ব্যৱস্থা কৰিব লাগে ডাইভাৰচন ফলকবিলাক স্পষ্টকৈ দিব লাগে একো নাছিল এই যে য'ত এক্সিডেণ্টটো হৈছিলে তাত ওৱান ৱে হৈ আছিল